নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক আমাৰ এই চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেনেকৈ ডিজিটেল কাষ্ট চাৰ্টিফিকেট আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইল ফোন, লেপটপ বা ডেস্কটপত আপুনি নিজে অনলাইন কৰিব পাৰিব। কি ডকুমেণ্টছ লাগিব সম্পূৰ্ণকৈ মই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া আপোনালোকে ভিডিঅ'টো বুজি পাব আৰু ঘৰতে বহি কম্পিউটাৰ দোকানলৈ নগৈ 150-200 টকা খৰচ নকৰাকৈ মাত্ৰ 40 টকাত আপোনালোকে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। তো আহক এতিয়া আমি ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰীনলৈ লৈ যাওঁ, অকণো সময় নষ্ট নকৰি। তো আহক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম। কেনেকৈ ফিল আপ কৰিব, কেনেকৈ ডকুমেণ্টছ আপলোড কৰিব, কি ফিল আপ কৰিব লাগিব সকলোখিনি এতিয়া মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাওক আৰু তাৰপিছত আপোনালোকে নিজে কাষ্ট চাৰ্টিফিকেটখন, জাতিৰ প্ৰমাণপত্ৰখন আপোনালোকে নিজৰ মোবাইল ফোন নাইবা লেপটপ, ডেস্কটপ যি আছে আপোনালোকে ঘৰতে বহি নিজে পইচা খৰচ নকৰাকৈ মাত্ৰ 40 টকা এটা যাব খৰচ, সেই 40 টকাটো দি এপ্লাই কৰিব আৰু আপোনালোকে খুব সোনকালে আপোনালোকৰ জাতিৰ প্ৰমাণপত্ৰখন ডিজিটেলভাৱে আপোনাৰ ডাউনলোড কৰিব পাৰিব। তো আহক প্ৰথমতে আপোনালোকে চেৱাচিটি ৱেবছাইটটোত যাব, গৈ পেলাই আপোনালোকে ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ আপোনালোকৰ ইয়াত এটা একাউণ্ট লাগিব। একাউণ্টটো যদি আপোনালোকে বনাব নাই পৰা বা বনাব নাজানে তেনেহ'লে মোক কমেণ্ট কৰিব। মই কেনেকৈ একাউণ্টটো বনাব লাগে এটা ধুনীয়াকৈ ভিডিঅ' আপোনালোকে বুজিবৰ কাৰণে মই বনাই দিম আৰু আপোনালোকে ভিডিঅ'টো চাই একাউণ্টটো ক্ৰিয়েট কৰি ল'ব পাৰিব। তো মোৰ বনোৱা আছে, সেইবাবে মই একাউণ্টটো সেনেকৈ লগ ইন কৰিম। ইউজাৰ নেম আৰু পাছৱৰ্ডটোও লগ ইন কৰিব পাৰিব, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটোও লগ ইন কৰিব পাৰিব। তো এনেদৰে মোবাইল নাম্বাৰ পাছৱৰ্ড দিব, দি পেলাই ইয়াত ক্লিক কৰি পেলাই চাইন ইনত ক্লিক কৰিব। যদি নাই, এই তলত যে দেখিছে ৰেজিষ্ট্ৰেশ্যনৰ বাবে, তাত নিউ ইউজাৰত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে ডিটেইলছখিনি ফিল আপ কৰি এটা নতুন একাউণ্ট খুলিব পাৰিব। কেনেকৈ খুলিব, কি কৰিব, কি ফিল আপ কৰিব লাগিব, এই সকলোখিনি যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি দিব লাহেকৈ। আমাক তাৰ পৰা এটা ভিডিঅ' লাগে বুলি মই নিশ্চয়কৈ আপোনালোকক এটা ভিডিঅ' বনাই দিম। তো ক্লিক কৰি তাৰপিছত চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছত এইদৰে এটা ওপৰৰ পৰা পপআপ আহিব। পপআপটো লাহেকৈ একো কৰিব নালাগে, স্কিপ নাওত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত গোটেই ছাৰ্ভিচখিনি দেখিব আৰু ওপৰত আপোনালোকে কি এপ্লাই কৰিব বিচাৰিছে সেই বস্তুটো টাইপ কৰি দিব লাগিব। মোবাইল হওক কম্পিউটাৰ হওক চবতে একে প্ৰচেছ। তো আমি যিহেতু কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিম, তো এনেকৈ ফাৰ্ষ্ট টাইপ কৰিব। টাইপ কৰি ইয়াত চাৰ্চত ক্লিক কৰি দিব। তো দেখিছে ইয়াত ওলাই গ'ল আপোনালোকে ইঞ্চুৰেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট বুলি। লাহেকৈ আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ এবাৰ আহিব। ইয়াত আপোনালোকে চাব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব। ইয়াতে গাইডলাইনছখিনি দিয়া আছে আৰু ৰিকুৱাৰমেণ্টছত গৈ কি ডকুমেণ্ট লাগিব, ফিজ কি লাগিব, সকলোখিনি তথ্য আপোনালোকক দিয়াই আছে। জাষ্ট আপোনালোকে পঢ়িব লাগে আৰু তেনেকৈ নিজে এপ্লাই কৰি ল'ব পাৰে। দোকান গ'লে আপোনালোকক 150 টকা 200 টকা দিবলগীয়া হয় এখন কাষ্ট চাৰ্টিফিকেট আপলোড কৰিবলৈ। তো লাহেকৈ এপ্লাইত ক্লিক কৰিব, গোটেই ফৰ্মখন ইয়াত তলত ওলাই যাব। যেতিয়াই ফৰ্মখন ওলাব তেতিয়া আপোনালোকে বেছি কাম নাথাকে আৰু জাষ্ট ফৰ্মখন ফিল আপ কৰিব লাগে, অপশ্যনখিনি চিলেক্ট কৰিব লাগে ভালকৈ, কিন্তু শুদ্ধভাৱে কৰিব লাগিব, নহ'লে ৰিভাৰ্ট বেক আহিব বা ৰিজেক্ট হোৱাৰ চান্স থাকে। আপোনালোকে ভাষাটো ইংলিছ, অসমীয়া চিলেক্ট কৰিব। ইংলিছ চিলেক্ট কৰিলে একো নাই, আছামিজ চিলেক্ট কৰিলে একো নাই। তো আপোনালোকে আবেদনকাৰীৰ নাম, প্ৰথমে আপোনালোকে কোনটো জাতিৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো চিলেক্ট কৰিব। তো মই আপোনালোকে সকলোখিনি দেখাই দিম, আপোনালোকে ভিডিঅ'টোত কেৱল শেষলৈকে থাকক, বুজি পাব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল, এই গোটেইখিনি অপশ্যন আপোনালোকে গোটেইখিনি পূৰাব নালাগে, জাষ্ট ষ্টাৰ যোনকেইটা দিয়া আছে সেইকেইটা পূৰাই গ'লে হ'ল। গম পাইছেনে? ইয়াত গোটেইখিনি পূৰা একো দৰকাৰ নাই, জাষ্ট আপোনালোকে ষ্টাৰ দিয়াকেইটা পূৰাই গ'লেই হ'ল। দেখিছে ইয়াত OBC MOBC মই চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকে ইয়াত আবেদনকাৰী নামটো ধুনীয়াকৈ শুদ্ধভাৱে লিখিব। শুদ্ধভাৱে লিখাৰ পিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো মেল ফিমেল যি হয় চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পান নাম্বাৰ, ইমেইলটো দিলে দিব পাৰে, বাকী নিদিলেও হয়, পান নাম্বাৰ কিবাকিবি। নেক্সট আপোনালোকে আহিব ৰ'ব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব, জন্ম তাৰিখ কি হয় আপোনাৰ, জন্ম তাৰিখটো ৰ'ব। জন্ম তাৰিখটো আপোনালোকে শুদ্ধকৈ চিলেক্ট কৰি লোৱাৰ পিছত আকৌ ইয়াত আহিব ফাদাৰ্ছ নেম, শুদ্ধকৈ ফাদাৰ নেমটো ইয়াত লিখি দিব। তাৰপিছত আপোনালোকে কোনটো
কমিউনিটিৰ বাবে এপ্লাই কৰিব বিচাৰে জাতি সম্প্ৰদায় আপোনালোকে কোচ হয়নে চুতীয়া হয়নে মৰাণ মটক কি হয়নে সেইটো চিলেক্ট কৰিব তাৰপিছত ইয়াত সাবকাষ্টটো দিয়া আছে সাবকাষ্টটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ইয়াত এড্ৰেছ লাইন 1ত আপোনালোকে কি কৰিব আপোনালোকে ভিলেজ বুলি দি পেলাই গাঁওখনৰ নামটো লিখিব এড্ৰেছ লাইনটোত কি লিখিব পোষ্ট অফিচ দি পেলাই পোষ্ট অফিচটো লিখি দিব নাম পাইছেনে তাৰপিছত আপোনালোকে ওপৰত ফাদাৰ মাদাৰ নামটো ধুনীয়াকৈ লিখিব শুদ্ধকৈ তাৰপৰা এড্ৰেছ 1 আৰু এড্ৰেছটোত বহুতে নাজানে কি লিখিব লাগে মই আপোনালোকক কৈয়ে দিলোঁ এড্ৰেছ লাইনত ভিলেজখন লিখিব এড্ৰেছটোত আপোনালোকৰ পোষ্ট অফিচটো দিব তাৰপিছত ঘৰৰ নামটো আপোনালোকে ঘৰৰ নাম্বাৰটো দিবলৈ দিছে আপোনালোকে কি কৰিব ঘৰৰ নাম্বাৰটো নাজানিলেও এনে ওচৰে পাজৰে ধৰক আপোনাৰ ঘৰৰ নামটো 2 আছিলে হঠাৎ পাহৰি দিলে কিন্তু 3-4 কিবা এটা দি দিলে হ'ল সেইটো লৈ একো কথা নাই আৰু ষ্টেট চিলেক্ট কৰিব ডিষ্ট্ৰিক্টখন কি সেইটো ইয়াত আপোনালোকে গোটেই ডিষ্ট্ৰিক্টবিলাক ওলাই যাব চিলেক্ট কৰিব তাৰপিছত আপোনালোকে সাব ডিভিজন চিলেক্ট কৰিব শুদ্ধভাৱে তাৰপিছত ৰাজচক্ৰ চাৰ্কুল অফিচ চিলেক্ট কৰিব তাৰপিছত মৌজাটো কি হয় ধুনীয়াকৈ লিখি দিব তাৰপিছত ভিলেজখন ওপৰত যে লিখিছিল আকৌ ইয়াত এবাৰ লিখি দিব আপোনালোকৰ ভিলেজখন তাৰপিছত ভিলেজ হ'লে ভিলেজ টাউন হ'লে টাউন যি হয় লিখি দিব তাৰপিছত ইয়াত পুলিচ ষ্টেচনটো লিখিব শুদ্ধভাৱে তাৰপিছত ডাকঘৰ কি হয় সেইটো আকৌ এবাৰ ইয়াত লিখিব তাৰপিছত ধুনীয়াকৈ পিনক'ডটো লিখি পেলাই লিখিব তাৰপিছত সব শুদ্ধকৈ এবাৰ পঢ়িলে না চাই ল'ব চাই পেলাই ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব কাৰণ এবাৰ টিপ কৰিছে আকৌ আপোনালোকে এডিট কৰিব নোৱাৰে আৰু ইয়েছ কৰিব ইয়েছ কৰাৰ পিছত আপোনালোকে কি ডকুমেণ্টছ লাগিব ইয়াত আপোনালোকে দিবলৈ গোটেইখিনি আহি যাব প্ৰথমে আপোনালোকে দিব লাগিব এপ্লিকেণ্টৰ এখন ফটো যিজনে আবেদন কৰিছে কাষ্ট চাৰ্টিফিকেটখনৰ কাৰণে তেওঁ ভাগৰ এখন ফটো আপলোড দিব লাগিব আৰু যিকোনো সাইজত বনালেও নহ'ব সাইজখিনি আপোনালোকে কেনেকৈ বনাব লাগে কিমান সাইজত বনাব যদি লাগে মই কৈছিলোঁ এটা ভিডিঅ' বনাম বুলি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটোতে দেখাই দিম যদি আপোনালোকে বিচাৰে মোক জনাব মই ক'ত বনাব আপোনালোকে নিজৰ ফোনতে বনাব পাৰিব মই ক'ত বনাব কেনেকৈ বনাব দেখাই দিম প্ৰথমে এখন ফটো আপলোড কৰিব তাৰপিছত ইয়াত এখন আধাৰ কাৰ্ডটো দিব এপ্লিকেণ্টৰ ডেট অফ বাৰ্থৰ প্ৰুফ হিচাপে তাৰপিছত ইয়াত কি দিব প্ৰুফ অফ ৰেচিডেঞ্চ ইয়াত আপোনালোকে আধাৰ কাৰ্ড এটচেট্ৰা দিব পাৰিব কাৰেণ্টৰ বিল লেণ্ড ৰেভিনিউ চাৰ্টিফিকেট এইবিলাক দিব পাৰিব আৰু কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আপোনালোকে যদি দেউতাকৰ কাষ্টখন আছে তেনেহ'লে দি দিব তেতিয়াহ'লে বেছি সুবিধা হ'ব যদি দেউতাকৰ কাষ্টখন থাকে যদি দেউতাকৰ কাষ্ট নাইও তেনেহ'লে নিজৰ মাক বা দাদায়েকৰ তেনেকুৱা এখন কাষ্ট ইয়াত দি দিব তেতিয়া একো নাই হৈ যায় তাৰপিছত এনি আদাৰ ডকুমেণ্টত আপোনালোকে ভোটাৰ এক্সিষ্টিং কাষ্ট মানে আপোনালোকৰ ফেমিলি যদি কোনোবাৰ কাষ্ট চাৰ্টিফিকেট আছে ইয়াত আপোনালোকে দিব পাৰিব এইখিনি ডকুমেণ্টছখিনি মেইন হয় ডকুমেণ্টছখিনি যদি শুদ্ধ কৰি দিয়ে তেতিয়াহে আপোনালোকৰ এপ্ৰুভ হয় নহ'লে প্ৰায়খিনি ৰিজেক্ট হয় তো সেইখিনি ধুনীয়াকৈ দি পেলাই ছেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰপিছত আপোনালোকে গোটেই ফৰ্মখন আপোনালোকে কি কৰিলে ইয়াত চব ওলাই যাব চব ওলাই গ'লেও এবাৰ আপোনালোকে ধুনীয়াকৈ চাই ল'ব এফালৰ পৰা শুদ্ধ হৈছেনে কি আপোনালোকে দিলে তাৰপিছত আপোনালোকে যদি কিবা ভুল হৈ আছে তথাপিও এই ইডিট বুলি যে তলত অপশ্যনটো দেখিছিলে ইডিটত ক্লিক কৰি ক'ত কি ভুল হৈছে আপোনালোকে শুধৰাই ল'ব পাৰিব আৰু নেক্সট মেক পে'মেণ্টত ক্লিক কৰিব মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা এইদৰে পে'মেণ্ট পেজ অ'পেন হ'ব য'ত আপোনালোকে 40 ৰুপিজ পে' কৰিব লাগিব বহুতে পে'মেণ্ট কৰিব নাজানে কিন্তু কেনেকৈ পে'মেণ্ট কৰিব লাগে এতিয়া চাই লওক ইয়াতে গম পাব আপোনালোকে ইয়াত চিলেক্ট বেংকত ক্লিক কৰিব বেলেগ একো ক্লিক কৰিব নালাগে জাষ্ট চিলেক্ট বেংকত ক্লিক কৰিব আপোনালোকে তাতে দুটামান অপশ্যন থাকিব য়েছ বেংক কিবা কিবি এনেকৈ তো আপোনালোকে এইটো এটা ক্লিক কৰিব তাৰপিছত এগ্ৰি বুলি ক্লিক কৰাৰ পিছত প্ৰচিড ফৰ পে'মেণ্ট বুলি এই অপশ্যনত ক্লিক কৰি দিব আৰু লগে লগে ইয়াত GRN নাম্বাৰ ইজ বুলি এনেকৈ এটা ওলাই যাব অ'কে কৰিব এইটো ষ্টেপ কিন্তু ভালকৈ কৰিব নহ'লে যদি বহুতে প্ৰব্লেম হয় কিছুমানে নহৈ পেলাই ৰিচিপ্টটো নাপায় একনলেজমেণ্ট ৰিচিপ্টটো তাৰপিছত কণ্টিনিউ পে'ত ক্লিক কৰিব ইয়াত আপোনালোকে নেট বেংকিং থ্ৰু UPI বা কাৰ্ডছৰ যোগেদি পে'মেণ্ট কৰিব পাৰিব তো আপোনালোকে UPI যোগেদি পে'মেণ্ট কৰিব নাইবা QR কোডটো অপশ্যনটো বাছি ল'ব QR কোড অপশ্যনটো এনেকৈ ক্লিক কৰিব ক্লিক কৰি জেনেৰেট UPI QR কোডটো ক্লিক কৰিব তো তেতিয়া এনেকৈ এটা স্কেনাৰ চিন হ'ব তো আপোনালোকে মোবাইলৰ পৰা লাহেকৈ স্কেন কৰি দি পেলাই পে'মেণ্টটো কৰিব পাৰিব তো ৰ'ব পে'মেণ্টটো ছাকচেছ হ'ব লাগিব পে'মেণ্টটো ছাকচেছ হ'লে নিজে নিজে অটো ডাইৰেক্ট হৈ পেলাই আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰিচিপ্ট য'ত আপোনালোকে ডাউনলোড কৰিবলৈ যোনটো নাম্বাৰ থাকিব সেইখন পাই যাব আৰু যদি সেইখন নাপায় আপোনালোকে অনলাইন কৰাটো এনেই যাব ডাউনলোড কৰিব নোৱাৰিব তো এইদৰে আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত অকণমান ৰখিব লাগে লগে লগে নহয় আপোনালোকে একো নিটিপিব জাষ্ট এইদৰে ৰৈ থাকিব পে'মেণ্টটো হৈ যোৱাৰ পিছত
আপোনালোকে কি কৰিব যদি একনলেজমেণ্টখন ৰিডাইৰেক্ট হৈ যদি জেনেৰেট হৈ নাযায় তো আপোনালোকে মই দেখাই দিম এই যে ওপৰত যে দেখিছে ডাছবৰ্ড তো আপোনালোকে তাত গৈ পেলাই ধুনীয়াকৈ আপোনালোকৰ একাউণ্ট কৰি ল'ব আপোনালোকে কি এপ্লাই কৰিছে তাত শ্ব' হৈয়ে থাকিব তো আপোনালোকে তাত অপশ্যনটো দিয়া থাকিব ডাউনলোড একনলেজমেণ্ট বুলি তো আপোনালোকে তাত ক্লিক কৰি একনলেজমেণ্ট ৰিচিপ্টটো পাব আৰু এসপ্তাহ 14 দিনমানৰ পিছত আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে এতিয়াও যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিব মই আপোনালোকক মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰিব হোৱাটছএপৰ যোগেদি মই আপোনালোকক ভালদৰে বুজাই দিম আজিলৈ ইমানেই আছিল ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে যদি মই ভিডিঅ' বনাওঁ তেতিয়া আপোনালোকৰ ইউটিউব চেনেলটো যেতিয়া অ'পেন কৰিব তাত আপোনালোকে শ্ব' পাব নাইবা ন'টিফিকেশ্যন যাব তো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আকৌ এবাৰ ক'লোঁ ধন্যবাদ